নমস্কাৰ, মোৰ নাম প্ৰণয় শংকৰ নাথ আৰু আমাৰ চেনেলটিলৈ তোমালোকক স্বাগতম জনাইছোঁ। মেট্ৰিক পৰীক্ষাত ভাল ৰিজাল্ট কৰিবলৈ সকলোৰে ইচ্ছা থাকে। যদি তোমাৰো এই ইচ্ছা আছে তেন্তে তোমাৰ এই যাত্ৰাক সহজ কৰি তুলিবলৈ আমি এই চেনেলটোৰ দ্বাৰা লৈ আহিছোঁ তোমালোকৰ বাবে সম্পূৰ্ণ ফ্ৰী কোৰ্চ। ইয়াত ছায়েন্স, মেথছ, ছ'চিয়েল ছায়েন্স, ইংলিছ আৰু এডভান্সমেণ্ট এই 5টা বিষয়ৰ সম্পূৰ্ণ গাইডেন্স দিয়া হ'ব। তোমালোকৰ আগৰ ক্লাছবিলাকত ক্লাছ 8, ক্লাছ 9 এইবিলাকত কিমান পাৰ্চেণ্ট আছিল সেইবিলাক এতিয়া মেটাৰ নকৰে। তোমালোকে যদি এতিয়াৰ পৰা ভালদৰে লাগা তেন্তে তোমালোকৰ মেট্ৰিকৰ ৰিজাল্ট 90ৰ পৰা 95% অহাটো একো টান কথা নহয়। যদি তুমি বিচৰা তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব পাৰা আৰু আমাৰ সৈতে জড়িত হ'ব পাৰা। গতিকে আগন্তুক পৰীক্ষাত তুমি বহুত ভাল পাৰ্চেণ্ট পাবলৈ তুমি কেনেদৰে এতিয়াৰ পৰা আগবাঢ়িব লাগিব, কি পঢ়িব লাগিব, সেই গোটেইখিনি আজিৰ এই ভিডিঅ'টোত আলোচনা কৰিম। গতিকে পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া যিহেতু এপ্ৰিল মাহ পৰিলে, গতিকে তোমালোকৰ সময় আৰু বেছি নাই। গতিকে তোমালোকৰ যুদ্ধৰ বাবে সাজু হ'ব হ'ল। তোমালোকৰ কঁকালত টঙালি বান্ধি লোৱা আৰু যুদ্ধৰ বাবে লাগি যোৱা। যদি তুমি সোণৰ দৰে উজ্বলিবলৈ বিচাৰিছা তেন্তে জুইৰ তাপো সহ্য কৰিব পাৰিব লাগিব। গতিকে এতিয়াও একো পলম হোৱা নাই, এতিয়াৰ পৰা ধুনীয়াকৈ লাগি যোৱা। তেন্তে 100% চিয়'ৰ তোমালোকৰ 90ৰ পৰা 95% মেট্ৰিকত আনিবলৈ সক্ষম হ'বা। তোমালোকক হয়তো বহুতে ক'ব যে এইখন কিতাপ কিনি আনা, সেইখন কিতাপ কিনি আনা, কিন্তু এই কিতাপ কিনি আনি তোমালোকে টেবুলৰ বোজা কৰাত বাদে বেলেগ একো কথা নহয়। গতিকে বিগত বছৰকেইটাত মই পঢ়োৱাখিনিৰ পৰা মই এইটো অনুমান কৰিব পাৰিছোঁ যে সেবাৰ পৰা দিয়া যিকেইখন কিতাপ আছে সেইকেইখন কিতাপে তোমালোকৰ ভাল ৰিজাল্ট কৰিবৰ কাৰণে যথেষ্ট। তাৰ সৈতে তোমালোকে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰবিলাক ছল্ভ কৰিব লাগিব আৰু MCQ প্ৰেক্টিছ কৰিব লাগিব। এইখিনি কৰিলে তোমালোকৰ বাবে যথেষ্ট হৈ যায়। কিন্তু এতিয়া কেনেকৈ কোনটো ছাবজেক্টত কি কৰিব লাগিব, কোনটো ছাবজেক্টৰ বাবে কি পঢ়িব লাগিব সেইখিনি আমি এতিয়া ভালকৈ আলোচনা কৰিম। প্ৰথমে মেথছৰ বিষয়ে আলোচনা কৰোঁ। যিহেতু এই বছৰ 2026 চনত এই বছৰ প্ৰথম তোমালোকৰ মেথছখন সলাইছে আৰু বিভিন্ন ধৰণৰ MCQ ইয়াতে সন্নিৱিষ্ট কৰিছে। গতিকে এই কিতাপখন তোমালোকৰ আগন্তুক 2027 মেট্ৰিক পৰীক্ষাৰ বাবে যথেষ্ট গুৰুত্বপূৰ্ণ হ'ব। বহুতো ষ্টুডেণ্টে গণিতক বহুত ভয় কৰে, কিবা বাঘ যেন পায়। কিন্তু এতিয়াৰ পৰা যদি ভালকৈ লাগি যোৱা যায় তেন্তে মেট্ৰিকৰ আগলৈকে, পৰীক্ষাৰ আগলৈকে গোটেই কোৰ্চ কমপ্লিট হৈ যাব আৰু ধুনীয়া এটা নাম্বাৰ পোৱা যায়। মেথছ ইজ অল এবাউট প্ৰেক্টিছ। প্ৰেক্টিছ অবিহনে মেথছখনত নম্বৰ উঠোৱাটো সম্ভৱ নহয়। গতিকে 100টা বস্তু এবাৰ পঢ়াতকৈ 10টা বস্তু 10 বাৰ প্ৰেক্টিছ কৰাটো মোৰ বাবে বেছি জৰুৰী। তোমালোকে মেথছৰ বাবে মেইন বুকখন ফ'ল' কৰা আৰু তাৰ সৈতে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰবোৰ ছল্ভ কৰা, MCQ যিমান পাৰা এটেম্প কৰা। আৰু যদি তোমালোকে তাৰ পিছত সময় ৰৈ যায়, RD শৰ্মাৰ বুকখন, ৰেফাৰেঞ্চ বুকখন লৈ ল'ব পাৰা। বিজ্ঞানৰ বাবে সেই একেই প্ৰচেছ। তোমালোকে সেবাৰ পৰা দিয়া মেইন বুকখন ফ'ল' কৰিব লাগিব, প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন ছল্ভ কৰিব লাগিব, যিমান পাৰে MCQ এটেম্প কৰিব লাগিব। আৰু আমি এই চেনেলটোৰ জৰিয়তে দিয়া যিমানবোৰ নোট থাকিব সেই নোটসমূহ তোমালোকে ৰিভাইজ কৰিব লাগিব। আৰু তোমালোকে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনবিলাক চালে দেখা পাবা যে বিজ্ঞানৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ চিত্ৰ প্ৰায় প্ৰত্যেক বছৰে অহা দেখা যায়। গতিকে সেইবোৰ যদি আৰম্ভণিৰ পৰা প্ৰেক্টিছ কৰি লোৱা তেন্তে পৰীক্ষাত এটা ভাল নম্বৰ পাবলৈ সক্ষম হোৱা যায়। গতিকে কেনেকৈ কি কৰিব লাগে আমি নেক্সট ভিডিঅ'বোৰতো ভালদৰে আলোচনা কৰিম। গতিকে বিজ্ঞানৰ বাবে ক'বলগীয়া বৰ্তমান এইখিনিয়ে। তাৰপিছত ছ'চিয়েল ছায়েন্সৰ 3খন পাৰ্ট থাকে, ইতিহাস, ভূগোল আৰু ৰাজনীতি আৰু অৰ্থনীতি। এই 3খন পাৰ্টৰ ভিতৰত যিটো থাৰ্ড পাৰ্ট আছে ৰাজনীতি আৰু অৰ্থনীতি, এই বছৰ সেইখন সলাই দিছে। সেইখন সলাইছে মানে সেইখন আকৌ এইবাৰ দৰকাৰী হৈ যাব। সেইবিলাকত নতুন কিবা বস্তু অলপ সন্নিৱিষ্ট কৰি দিব। লগতে যোৱা 2টা বছৰৰ পৰা ছ'চিয়েল ছায়েন্সৰ পৰীক্ষাৰ কুৱেশ্যনবিলাকৰ পেটাৰ্ণ সলনি হৈছে। গতিকে কেনেকুৱা ধৰণে কি কৰিব লাগিব, গতিকে আমি এই চেনেলটোৰ জৰিয়তে তোমালোকক ভালকৈ গাইডেঞ্চ দিম। তোমালোকে সেই ধৰণৰ কৰি যাবা, ধুনীয়াকৈ নম্বৰ পাই যাবা। ঠিক একেদৰে ইংলিছৰ ক্ষেত্ৰতো সেই একেই কথা। ইংলিছৰ দুখন কিতাপ থাকে, মেইন বুক এখন আৰু তাৰ লগত এখন ছাপ্লিমেণ্টাৰী ৰিডাৰ থাকে, আৰু তাৰ লগতে ইংলিছ গ্ৰামাৰখিনি ভালকৈ ফ'ল' কৰিব লাগিব। গতিকে প্ৰতিটো ছাবজেক্টৰ টপিক ৱাইজ আমি ভিডিঅ'বিলাক দিবলৈ চেষ্টা কৰিম। সেই প্ৰতিটো ভিডিঅ' তোমালোকে ফ'ল' কৰি যাবা আৰু ভিডিঅ'টোৰ পৰা নতুন বস্তু শিকিবলৈ পাৰিবা। আৰু লগতে এডভান্স মেথছৰ বিষয়ে ক'বলগীয়া একোৱেই নাই। তোমালোকৰ যিখন সেবাৰ পৰা দিয়া কিতাপ আছে সেই কিতাপখনৰ পৰা 100% কমন এডভান্স মেথছত পৰে। গতিকে কিতাপখন যদি 3-4 বাৰ ভালকৈ সম্পূৰ্ণ কৰিব পাৰা, গোটেই এডভান্সত 100ৰ ভিতৰত 100 নম্বৰ ৰাখিবলৈ সক্ষম হোৱা যায়। গতিকে আগৰ ষ্টুডেণ্টবিলাকেও তেনেকুৱাই কৰিছে, গতিকে এতিয়াও এডভান্স মেথছৰ ক্ষেত্ৰত তেনেকুৱাই কৰিব লাগিব। এনেদৰে যদি প্ৰতিটো বিষয়ত তোমালোকে এতিয়াৰ পৰাই ভালদৰে লাগা তেন্তে ৰিজাল্টৰ দিনা তোমালোকৰ গাঁৱৰ ৰাইজে তোমাক লৈ গৌৰৱ কৰিব পৰাকৈ যাতে এটা ৰিজাল্ট কৰিব পাৰে, তেনেকুৱা ৰিজাল্ট তুমি কৰি দেখুৱাব পাৰিবা। এই ভিডিঅ'টো ডেছক্ৰিপশ্যনত হোৱাটছআপ চেনেলটোৰ লিংকটো দিয়া হ'ব, তাত তোমালোকে গৈ ফ'ল' কৰি ল'বা। আৰু চেনেলটোত যিমান যি ভিডিঅ' আহিব সেই ভিডিঅ'বিলাকৰ নোটবিলাক, MCQ প্ৰেক্টিছ কুৱেশ্যনবিলাক আৰু PDF নোটবিলাক সকলো ধৰণৰ আমি তাতে হোৱাটছআপ চেনেলটোত শ্বেয়াৰ কৰিম। গতিকে তাৰ পৰা তোমালোকে ডাউনলোড কৰি ল'ব পাৰিবা। গতিকে আজিলৈ ইমানেই। আগন্তুক মেট্ৰিক পৰীক্ষা তোমালোকে আশা কৰা ধৰণে যাতে তোমালোকে ফল আনিব পাৰা, তাৰ বাবে এতিয়াৰ পৰা ভালকৈ লাগি যোৱা। ধন্যবাদ।